জ্যোতিষা ভূঞা, মোৰ দেউতাৰ নাম মুকুট ভূঞা। তেওঁ এটা ব্ৰেইনৰ ক্লট জমা হৈছিলে, তো ইয়াতে তেওঁৰ হেলথিত এটা অপাৰেশ্যন কৰা হৈছিলে। এইটো অপাৰেশ্যনৰ পাছতে তেওঁৰ লেফ্ট ছাইডটো সম্পূৰ্ণভাৱে কাম নকৰা হৈছিলে, পেৰালাইজ নিচিনাই। আমি ইয়াতে পালনত 30 মে'ত আহিছোঁ, 30 এপ্ৰিলত আহিছোঁ, আৰু তেতিয়াৰ পৰা ইয়াতে যিসকল ষ্টাফ মেম্বাৰ আছে, ডক্টৰ আছে আৰু নাৰ্ছ আছে, তেওঁলোকে যথেষ্টখিনি নিজৰ ফালৰ পৰা কষ্ট কৰিছে। যিহেতু প্ৰথমতে মোৰ দেউতাই নিজৰ ফালৰ পৰা অকণ কৰিব বিচৰা নাছিলে, এক্সাৰচাইজে হওক, খোৱা বোৱাই হওক, তেওঁলোকে বহুত নিজৰ ফালৰ পৰা কষ্ট কৰি পিনি তেওঁ সেই কামখিনি কৰাব চেষ্টা কৰিছিলে। আৰু ইয়াতে যিসকল ৱাৰ্ড ষ্টাফ আছে, তেওঁলোকৰ বিহেভিয়াৰ, তেওঁলোকৰ কাম কৰা যিটো ৱে অফ ষ্টাইল বহুত বেছিয়ে ভাল হয়, বহুত ফ্ৰেণ্ডলি হয়। যিসকল নাৰ্ছ আছে, তেওঁলোকৰ যিটো দায়িত্ব, মেডিচিন খোৱাৰ পৰা আদি কৰি প্ৰেছাৰ জোখা, চুগাৰ টেষ্ট কৰা, তেওঁলোকে সকলোখিনি বহুত সময়মতে ভালদৰে কৰে। ফিজিঅ'থেৰাপিষ্টসকল বহুত বেছি প্ৰফেচনেল হয়। উইকলি 1 টাইম ডক্টৰ ভিজিটো থাকে, এইটো কাৰণে বহুত ভাল হয়, যিহেতু পেচেণ্টসকল বিভিন্ন ধৰণৰ বেমাৰ থাকে। এটা ভাল এনভাইৰনমেণ্ট আছে, আৰু মোৰ দেউতা 1 মান্থৰ ভিতৰতে খোজকাঢ়িব পাৰিছে। আগৰ নিচিনাকৈ তেওঁ যেনেকৈ খোজকাঢ়িছিলে, যেনেকৈ কথা বতৰা কৈছিলে, সকলোখিনি আগৰ দৰেই হৈছে। সেইটো কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যি কষ্ট আৰু তেওঁলোকৰ যি এনকাৰেজমেণ্ট, অনুপ্ৰেৰণা, তাৰ কাৰণে মোৰ দেউতাই পুনৰ আগৰ দৰে হ'ব পাৰিছে। থেংক ইউ ছ' মাছ।